অংগনবাদী কেন্দ্ৰই বিতৰণ কৰিলে ম্যাদ উকলি যোৱা খাদ্য। ৰঙিয়াৰ সমীপৰ তামোলপুৰ জিলাৰ চিৰাখণ্ডিত ভয়ংকৰ ঘটনা। ম্যাদ উকলি যোৱা খাদ্য খাই অসুস্থ কেইবাগৰাকীও শিশু। এই ঘটনা সংঘটিত হৈছে ৰঙিয়া সমীপৰ চিৰাখণ্ডিৰ কাহিবাৰী অংগনবাদী কেন্দ্ৰত। কেন্দ্ৰটোৰ প্ৰধানগৰাকীয়ে 23 ডিচেম্বৰ তাৰিখে মাল্টিগ্ৰেইন চুজি পেকেট বিতৰণ কৰিছিল। বিতৰণৰ পিছতেই উক্ত পেকেটসমূহৰ আহাৰ হিচাপে গ্ৰহণ কৰাৰ পিছতেই অঞ্চলটোৰ বহু শিশু মহিলাৰ পেটৰ বেমাৰ হয় পেকেটসমূহ চোৱা চিতা কৰাত ম্যাদ যোৱা পেকেট ওলাই পৰে। পিছত অঞ্চলবাসীয়ে চিৰাখণ্ডিৰ কাহিবাৰী অংগনবাদী কেন্দ্ৰটো ঘেৰাও কৰে আৰু কেন্দ্ৰটোৰ প্ৰধানগৰাকীক জবাবদিহি কৰে। আনহাতে স্থানীয় ৰাইজে কেন্দ্ৰটোৰ প্ৰধানগৰাকীৰ জৰিয়তে সমাজ কল্যাণ বিভাগৰ বিষয়াক তলব কৰিছে। মানে ঘূৰা এতে হেৰি অংগনবাদী দিছে দিওঁতে আৰু ল'ৰা ছোৱালীক ভাগিছে, ল'ৰা ছোৱালী এখনতো ডিচেণ্ট্ৰি হৈছে কেইজনমানৰ। এতিয়া আমি তেতিয়া গাঁৱৰ মানুহখনৰ যি ডিচেণ্ট্ৰি যি হ'ল কিবা এটা ঘটনা হ'বও পাৰে, গতিকে তেওঁলোকক আমি বস্তুখিনি গতাই দি পেলাই আমি কি কৰে সেইটো চাওঁ আৰু এনেকৈ কৈছে। কিমানমান ছাত্ৰ ছাত্ৰী অসুস্থ হৈছে? ছাত্ৰটো আমাৰ বেলেগ ফালে নাজানো আৰু আমাৰ গাঁওখনেই জানো 5জনমান এনেকৈ হৈছে। তাৰপিছত মোকো বোৱাৰী অলপমান দিলে, সৰুটো ডিচেণ্ট্ৰি। মানে আপুনি হোৱাৰ পিছত আপোনাৰো হৈছে? মোৰো হৈছে। অভিলে এটা ক'লে কি খাই মৰাহে তই, মই খুজিলে সেনেকৈ কয়। এতিয়া চৰকাৰক কি দাবী জনাব? এতিয়া কি চৰকাৰে কি কৰি পেলাই ল'ৰা ছোৱালীক কি খুৱাই কি নোখুৱাই চৰকাৰী হেৰি দাবীটো জনাবই লাগিব, নহ'লে আজি এইটো দিছে কালি আৰু এটা বস্তু দিব। আৰু আগতো ঘটনা হৈছে বুট খাই হেৰি খাই, সেনেকুৱা এটা কথা আছে। নামটো? মিনুৱাৰা বেগম। আচ্ছা, এই বস্তুখিনি যে আনিলে আপুনি চোৱা নাছিলে নেকি? মই ডেটটো চোৱা নাই, কিন্তু হ'লে বিতৰণ কৰি দিছোঁ এনেকৈ। তাৰপিছত এনেটো খোৱাৰ পিছতহে কিবা হোৱা বুলি কৈছে। তাৰপিছত আজি আছে আকৌ আৰু কাৰণে মই আৰু গম পালোঁ আৰু বোলে ডেটটো ময়ো এনেকৈ ভুল হৈ গৈছোঁ আৰু চোৱা নাই। আচ্ছা, এই বস্তুখিনি ক'ৰ পৰা আনে আপুনি? চেফটি অফিচৰ পৰা আনো। মানে ৰঙিয়া যে সমাজ কল্যাণ ৰঙিয়া বিভাগৰ সমাজ কল্যাণ বিভাগৰ পৰা। তাৰ পৰাই দিয়ে? তাৰ পৰাই দিয়ে। তাত বিষয়া কোন আছে? বিষয়া এতিয়া কিবা মোৰ বিষয়াজনৰ নাম পাহৰিছোঁ, লেডিজ নতুনকৈ আছে তাই। তেখেতসকলে কি চোৱা নাছিলে নেকি যে এক্সপায়াৰ হৈছে বস্তুখিনি? পোৱা নাই, কিবা হেৰি কৰিছে এতিয়া দিছি বস্তুখিনি, আমিতো ইমান নাজানো। আমাক সেনেকৈ ৰিচিপ্ট নিদিয়ে কিবা নিদিয়ে, সেনেকৈতো আমাক বস্তুখিনি দিয়ে, কিবা এখন শ্লিপত দি দিয়ে বোলে ইমান বস্তু দিছোঁ, সেইখিনি পৰিমাণটোহে দি দিয়ে পাৰে, বাকী আৰু হেৰি একো নিদিয়ে না। এই যে এক্সপায়াৰ হোৱা বস্তুখিনি ইতিমধ্যে খাই বহু কণ ছাত্ৰ ছাত্ৰী অসুস্থ হৈছে। তাৰ এই কাৰণে ক্ষেত্ৰত আচলতে আপুনি কাক দোষাৰোপ কৰিব? অফিচকে কৰিম আৰু মই এতিয়া ময়ো এনেকৈ চাওঁ আনে বা ল'ৰা ছোৱালীখিনি খালি মোৰে ল'ৰা ছোৱালী যিহেতু মোৰো বেয়া লাগে এনেকৈ কিবা এটা হোৱাৰ পিছত এনেকুৱা। ইয়াতে আপোনালোকৰ বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতি থকাৰ কাৰণে আজি এক্সপায়াৰ হোৱা বস্তু আপোনালোকে বিতৰণ কৰিব লাগিব। হয় হয়। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, সংবাদ 365।